নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু কালি ADRE Grade 3 এক্সাম হৈ গ'ল, আমি তাৰে মেমৰি বেছ কেইটামান কুৱেশ্যন এই ভিডিঅ'টোত আজি আলোচনা কৰিম আৰু কাৰ কিমান শুদ্ধ হৈছে কমেণ্ট কৰি জনাব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, নুমলীগড় টাইল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব গোলাঘাট জিলা। কুৱেশ্যন 2, টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব যোৰহাট জিলাত অৱস্থিত। এইবোৰ প্ৰশ্ন আমি আগতে ভিডিঅ'ত আলোচনা কৰিছোঁ, যিসকলে চাই গৈছে নিশ্চয় পাৰিছে। নেক্সট কুৱেশ্যন 3, শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি? ইয়াৰ আনচাৰটো হ'ব শংকৰদেৱৰ বুঢ়ীমাকৰ নাম খেৰসূতী। কুৱেশ্যন 4, 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ আনচাৰটো হ'ব জো বাইডেন। কুৱেশ্যন 5, তলৰ কোনটো বাঁহৰ সঁজুলি? ইয়াৰ আনচাৰটো হ'ব টকা। কুৱেশ্যন 6, আজি ৰবিবাৰ হ'লে 92 দিনৰ পিছত কি বাৰ হ'ব? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব সোমবাৰ। কুৱেশ্যন 7, কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে? ইয়াৰ আনচাৰটো হ'ব বাংলাদেশ আৰু ভূটান। কুৱেশ্যন 8, জালিয়ানৱালা-বাগ ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব পঞ্জাৱ। আমি এইবোৰ প্ৰশ্ন আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, গতিকে কাৰ শুদ্ধ হৈছে কমেণ্ট কৰি জনাবচোন। নেক্সট কুৱেশ্যন 9, ৰং-বং তেৰাঙৰ গ্ৰন্থখন কি? ইয়াৰ আনচাৰটো হ'ব ৰং মিলিৰ হাঁহি। কুৱেশ্যন 10, নীতি আয়োগৰ অধ্যক্ষ কোন? এই কুৱেশ্যনটো আমি কেইদিনমান আগত আলোচনা কৰিছোঁ, সকলোৱে নিশ্চয় পাৰিছেই চাগে। ইয়াৰ আনচাৰটো হ'ব প্ৰধানমন্ত্ৰী। কুৱেশ্যন 11, আহোমৰ শেষ ৰাজধানী ক'ত? ইয়াৰ আনচাৰটো হ'ব যোৰহাট। আৰু যদি পিছৰবোৰ এক্সামত আহোমৰ প্ৰথম ৰাজধানী সুধি দিয়ে, তেতিয়া আনচাৰটো হ'ব চৰাইদেউ। মনত ৰাখিব। কুৱেশ্যন 12, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়? ইয়াৰ আনচাৰটো হ'ব মুখ্য ন্যায়াধীশে। কুৱেশ্যন 13, 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? ইয়াৰ আনচাৰটো হ'ব জগদীপ ধনখড়। কুৱেশ্যন 14, ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰ আনচাৰটো হ'ব উপৰাষ্ট্ৰপতি। কুৱেশ্যন 15, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট কাৰ ৰচনা? আনচাৰ শান্ত-শিষ্ট হৃষ্ট-পুষ্ট ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা। কুৱেশ্যন 16, আটাইতকৈ পুৰণি বেদ কোনখন? আনচাৰ আটাইতকৈ পুৰণি বেদখন হৈছে ঋগ্বেদ। কুৱেশ্যন 17, অলকানন্দা গীতৰ গীতিকাৰ কোন? ইয়াৰ আনচাৰটো হ'ব মৈত্ৰী পাটৰ। কুৱেশ্যন 18, নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত? ইয়াৰ আনচাৰটো হ'ব লন বলৰ লগত জড়িত। কুৱেশ্যন 19, গ্ৰীণলেণ্ড কোন মহাদেশত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব ডেনমাৰ্কত অৱস্থিত। কুৱেশ্যন 20, ৰূপৰ ৰাসায়নিক সংকেত কি? আনচাৰ ৰূপৰ ৰাসায়নিক সংকেত হৈছে Ag। লাষ্ট কুৱেশ্যন, নেশ্যনেল ৱাৰ মেম'ৰিয়েল ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব নেশ্যনেল ৱাৰ মেম'ৰিয়েল দিল্লীত অৱস্থিত। আজিলৈ ইমানে আছিল। কাৰ কিমানটা শুদ্ধ হ'ল কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি কাৰোবাৰ প্ৰশ্নসমূহ মনত আছে কমেণ্ট বক্সত কমেণ্ট কৰি দিব। ধন্যবাদ।